বুদ্ধিৰ ধাৰণা কনচেপ্ট অফ ইণ্টেলিজেন্স। বুদ্ধি শব্দটো ইংৰাজী প্ৰতিশব্দ হ'ল ইণ্টেলিজেন্স। এই ইণ্টেলিজেন্স শব্দটো মূলতে লেটিন ভাষাৰ ইণ্টেলিজেন্সিয়া শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে জ্ঞান আৰু কৌশলসমূহ আহৰণ আৰু সেইবোৰৰ প্ৰয়োগ কৰাৰ সামৰ্থ্য। সৰল দৃষ্টিভংগীত বুদ্ধি হৈছে বিশেষ কিছু যোগ্যতা বা সামৰ্থ্য, যাৰ দ্বাৰা মানুহে জ্ঞান অভিজ্ঞতা আহৰণ আৰু সেইবোৰ প্ৰয়োগ কৰাৰ শক্তি সামৰ্থ্য লাভ কৰে। ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া আচৰণৰ দিশত প্ৰভেদৰ সৃষ্টি কৰি তোলা সহজাত দেহ মানসিক গুণ, শক্তি বা প্ৰভাৱী হৈছে বুদ্ধি। ই এক সামগ্ৰিক ৰূপত অন্তৰ্নিহিত হৈ থকা গুণ বা অৱস্থা, যাৰ স্বৰূপ সহজভাৱে একেটা কথাত কৈ দিব পৰা নাযায়। ইয়াৰ প্ৰভাৱেৰে এজন লোকে নিজ পৰিৱেশৰ পৰিস্থিতিত সমযোজন স্থাপন কৰিব পাৰে, উপস্থিত সমস্যাবোৰৰ সন্মুখীন হয় আৰু নিজস্বভাৱে তাৰ সমাধান কৰি উঠে। ই হৈছে ব্যক্তিৰ জ্ঞান আহৰণ কৰিব পৰা ক্ষমতা, বিমূৰ্ত বিষয়ৰ চিন্তা কৰিব পৰা ক্ষমতা। ই জন্মগত বা সহজাত অৱস্থা হোৱা হেতুকে প্ৰশিক্ষণ বা বাহ্যিক ক্ৰিয়া প্ৰচেষ্টাৰ যোগেদি পৰিৱৰ্তন বা উৎকৰ্ষ সাধন কৰি তুলিব নোৱাৰি। দ্বিতীয়তে, ডেফিনেশ্যনছ অফ ইণ্টেলিজেন্স। বুদ্ধিৰ সংজ্ঞা। আলফ্ৰেড বিনেৰ মতে বুদ্ধি হৈছে এক বিচাৰ শক্তি অথবা সাধাৰণ কাণ্ডজ্ঞান, উদ্যোগ আৰু জীৱনৰ নতুন অৱস্থা আৰু পৰিস্থিতিত নিজকে অনুকূলন কৰি তুলিব পৰা ক্ষমতা। জাজমেণ্ট অৰ কমন চেন্স, ইনিচিয়েটিভ এণ্ড এবিলিটি টু এডাপ্ট oneself to new situations and conditions of life. Mental ability to new problems and conditions of life. জিন পিয়াজেৰ মতে আমাৰ চাৰিওকাষৰ পৰিৱেশৰ লগত সমযোজন ঘটোৱাৰ সামৰ্থ্যই বুদ্ধি। ইণ্টেলিজেন্স ইজ দ্য এবিলিটি টু এডাপ্ট টু one's surroundings. ফ্ৰেংক এন ফ্ৰিমেনৰ মতে ব্যক্তিয়ে নতুন পৰিস্থিতিত নিজকে সমযোজন কৰা, নতুন সমস্যাক সমাধান কৰা, শিক্ষা গ্ৰহণ কৰা আদি আচৰণে বুদ্ধিৰ প্ৰতিনিধিত্ব কৰে। ইণ্টেলিজেন্স ইজ ৰিপ্ৰেজেণ্টেড ইন বিহেভিয়াৰ বাই দ্য কেপাচিটি অফ দ্য ইণ্ডিভিজুৱেল টু এডজাষ্ট হিমছেল্ফ টু নিউ চিটুৱেশ্যনছ, টু ছল্ভ নিউ প্ৰব্লেমছ, টু লাৰ্ণ। মনোবিজ্ঞানী উইলিয়াম ষ্টাৰ্ণৰ মতে বুদ্ধি হৈছে জীৱনৰ নতুন সমস্যা আৰু অৱস্থাবোৰত অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা। ইণ্টেলিজেন্স ইজ এ জেনেৰেল। বাকীখিনি নাই। চিৰিল বাৰ্টৰ মতে বুদ্ধি হৈছে আপেক্ষিকভাৱে অভিনৱ পৰিস্থিতিত নতুন দেহ-মানসিক সমন্বয় সাধনেৰে পুনৰ সমযোজন কৰি তুলিব পৰা ক্ষমতা। ইণ্টেলিজেন্স ইজ দ্য পাৱাৰ অফ ৰিএডজাষ্টমেণ্ট টু ৰিলেটিভলি নভেল চিটুৱেশ্যন বাই অৰ্গেনাইজিং নিউ সাইকো-ফিজিকেল কোঅৰ্ডিনেশ্যন। উইলিয়াম জেমছৰ মতে বুদ্ধি এনে এক যোগ্যতা যাৰ যোগেদি এজন লোকে আপেক্ষিকভাৱে নতুন পৰিস্থিতিত কৃতকাৰ্যতাৰে সমযোজন কৰিব পাৰে। ইণ্টেলিজেন্স ইজ দ্য এবিলিটি টু এডজাষ্ট oneself successfully to relatively new situation. অধ্যাপক লিউইছ এম টাৰমেনৰ মতে এজন লোকে যি পৰিমাণে বিমূৰ্ত চিন্তা কৰিব পাৰে সেই অনুপাতে তেওঁ বুদ্ধিয়ক। An individual is intelligent is in proportion as he is able to carry an abstract thinking. অধ্যাপক হেনি গেৰেটৰ মতে বুদ্ধি হৈছে সমস্যা সমাধান কৰিবৰ বাবে প্ৰয়োজন হোৱা বোধন ক্ষমতা আৰু চিহ্ন প্ৰয়োগকৰণৰ ক্ষমতা, যেনে শব্দ, সংখ্যা, চিত্ৰ, সমীকৰণ, সূত্ৰ ইত্যাদি। The abilities demanded in the solution of problems which require the comprehension and use of symbols, that is words, numbers, diagrams, equations, formulae. কলভিন নামৰ আমেৰিকাৰ মনোবিজ্ঞানীয়ে বুদ্ধিৰ এক সবল সংজ্ঞা দি কয়, এজন লোকে যিদৰে তেওঁৰ পৰিৱেশত সমযোজন কৰিবলৈ শিকিছে বা শিকিব পাৰে সেই পৰিমাণে তেওঁ বুদ্ধিৰ অধিকাৰী। An individual possesses intelligence in so far as he has learned or can learn to adjust himself to his environment. মনোবিজ্ঞানী ডেভিড বেচেলাক্সৰ মতে সংজ্ঞা দি কয়, বুদ্ধি হৈছে ব্যক্তিৰ সামগ্ৰিক বা জাগতিক ক্ষমতা যাৰ যোগেদি তেওঁ উদ্দেশ্যমূলকভাৱে কাম কৰিব পাৰে, যুক্তিযুক্তভাৱে চিন্তা কৰিব পাৰে আৰু পৰিৱেশৰ লগত উপযুক্তভাৱে আদান প্ৰদান কৰিব পাৰে। Intelligence is the aggregate or global capacity in the individual to act purposively, to think rationally and to deal effectively with the environment. এতিয়া বুদ্ধিৰ প্ৰকৃতি বা বৈশিষ্ট্যসমূহ। নেচাৰৰ কেৰেক্টাৰিষ্টিক্স অফ ইণ্টেলিজেন্স। বুদ্ধি হৈছে ব্যক্তিৰ সহজাত ক্ষমতা বা যোগ্যতা। ই অৰ্জিত, শিক্ষালব্ধ অথবা শিক্ষাৰ পৰিণতিস্বৰূপ নহয়। বুদ্ধি স্বাভাৱিকতেই বহল পৰিসৰৰ মানসিক যোগ্যতা, যি ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া আচৰণক সামগ্ৰিক ৰূপত প্ৰভাৱিত কৰি তোলে।
বুদ্ধি এক বিশিষ্ট যোগ্যতা যাৰ যোগেদি ব্যক্তিয়ে নিজ পৰিৱেশ আৰু পৰিস্থিতিত সুস্থ অসুস্থ বা অনুকূল প্ৰতিকূলভাৱে সমযোজন কৰি তোলে। বুদ্ধিক শিক্ষা আহৰণৰ যোগ্যতা স্বৰূপে চিনাক্ত কৰা হয়। শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল যদিও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যক্তিৰ পৰিৱেশ আৰু পৰিস্থিতিত দেখা দিয়া সমস্যাৰ সন্মুখীন হোৱা আৰু তাৰ উপযুক্তভাৱে সমাধান কৰাটো বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে।